অসমৰ প্ৰাচীন নাম প্ৰাগজ্যোতিষপুৰ আৰু এই প্ৰাগজ্যোতিষপুৰখন এখন যে সম্পূৰ্ণ ধৰ্মৰ ওপৰত ভিত্তি কৰি যে এই প্ৰাগজ্যোতিষপুৰ, কাৰণ এইখন প্ৰাগজ্যোতিষপুৰ তথা নামনি অসমত আছে বহুত দেৱ দেৱীৰ মঠ মন্দিৰ আৰু এই নামনি অসমৰ একমাত্ৰ লেচিৰা সমজিলাৰ অন্তৰ্গত চাপৰ আৰক্ষী চকীৰ অন্তৰ্গত শালকচা উপ আৰক্ষীৰ গাতে লাগি থকা যি পুখুৰী পাৰ বুঢ়াবৰী থান আছে আৰু এই বুঢ়াবৰী থানত প্ৰত্যেক বছৰৰ দৰে এইবুলিও আজি 4 বহাগত আৰম্ভ হয় এই বুঢ়াবৰী থানৰ পূজা অৰ্চনা আৰু বৰ্তমান এই সমগ্ৰ অঞ্চলখন এক ভক্তপ্ৰাণ ৰাইজৰে ভৰি পৰিছে। তাৰ সমগ্ৰ দৃশ্য মই মোৰ সতীৰ্থক কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ জনাইছোঁ। এই আপোনালোকে দেখা পাইছে বৰ্তমান এইখন বুঢ়াবৰী থানে ভক্তপ্ৰাণ ৰাইজে ৰাতিপুৱাৰ ফালৰ পৰাই বৰ্তমান এই উৎসৱমুখৰ এক পৰিৱেশৰ সৃষ্টি হৈছে বৰ্তমান আৰু সকলোৰে পূজা অৰ্চনা চলি আছে। আমি বিশেষ সূত্ৰে শুনোৱা মতে এই বুঢ়াবৰী থানখনত প্ৰকৃততে শিৱ বাবা বা ভোলে বাবাৰ আৰু পাৰ্বতীৰ পূজা অৰ্চনা কৰা হয় আৰু লগতে বিশেষ সূত্ৰে জনোৱা মতে 108টা গৰুৰ গাখীৰ এইখন বুঢ়াবৰী থানৰ শিৱলিংগত অৰ্পণ কৰা হয় আৰু ইতিমধ্যে দেখা পাইছে যে ৰাতিপুৱাৰ ফালৰ পৰা ভক্তপ্ৰাণ ৰাইজে আহি পূজা অৰ্চনা কৰা আমাৰ পৰিলক্ষিত হৈছে। তাৰ পোনপটীয়া সম্প্ৰচাৰ একমাত্ৰ DA নিউজ প্লাজত মই বৰ্তমান দেখুৱাই আছোঁ। পূজা অৰ্চনা বা নামযোগ্য অনুষ্ঠানত অংশগ্ৰহণ কৰিছে ইতিমধ্যে আপোনালোকে দেখা পাইছে। তাৰ সামগ্ৰিক দৃশ্য বৰ্তমান এই বুঢ়াবৰী থানৰ এখন অখৰ টিলা, যিখন টিলাত আপোনালোকে দেখা পাইছে বৰ্তমান লোকে লোকাৰণ্য হৈ পৰিছে। প্ৰায় 1000 বছৰ ধৰি এইখন বুঢ়াবৰী থানত বৰ্তমান পূজা অৰ্চনা চলি আছে। আপোনালোকে দেখা পাইছে যে হয়তো ৰাতিপুৱাৰ ফালৰ পৰাই এইখন মন্দিৰৰ পূজা অৰ্চনা চলিছে। বিশেষ সূত্ৰে শুনা মতে মই আপোনালোকক এটা কথা জনাব বিচাৰিম যে নামনি অসমৰ একমাত্ৰ যিখন এক পবিত্ৰ স্থান বুলি ক'ব পাৰি যে প্ৰায় 1000 বছৰ ধৰি এইখন মন্দিৰত পূজা অৰ্চনা চলিছে, যিখন মন্দিৰক বুঢ়াবৰী থানেৰে নামাকৰণ কৰা হৈছে আৰু য'ত বিশেষকৈ শিৱ বাবা বা পাৰ্বতীৰ পূজা অৰ্চনা কৰা হয় আৰু যিখন মন্দিৰৰ এটা ইতিহাস আছে বা বৈশিষ্ট্য আছে যে 108টা গৰুৰ গাখীৰেৰে পূজা অৰ্চনা কৰা হয়। যদি ব্যস্ততাৰ মাজত সম্ভৱ হয় আয়োজক কমিটিৰ কিছু ভাষ্য সংগ্ৰহৰ কাৰণে যত্ন কৰিম। চলিছে পূজা অৰ্চনা, চলিছে বৰ্তমান নাম কীৰ্তন আৰু যিখন মন্দিৰৰ আয়োজক সমিতিয়ে এইখন মন্দিৰত শিৱ বাবাৰ উপৰিও আমি বিশেষ সূত্ৰে শুনা মতে যে হয়তো বিভিন্ন নামাকৰণেৰে হয়তো দেৱ দেৱীৰ পূজা ইতিমধ্যে মন্দিৰ এইখন টিলাত গঢ়ি তোলা হৈছে আৰু আয়োজক সমিতিয়ে এক বহলভাৱে ক'ব লাগিব যিখন যাতায়াতৰ পৰা আৰম্ভ কৰি বা যাৱতীয় ব্যৱস্থাপনা সম্পন্ন কৰি তোলা আমাৰ পৰিলক্ষিত হৈছে। ইতিমধ্যে ৰাইজৰ বা ভক্তপ্ৰাণ ৰাইজৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় বা ভক্তপ্ৰাণ ৰাইজৰ যাতে কোনো ধৰণৰ ত্ৰুটি নহয় তাৰ কাৰণে খোৱা পানীৰ পৰা আৰম্ভ কৰি বা প্ৰসাদৰ পৰা আৰম্ভ কৰি গোটেইখিনি বস্তুৱে ব্যৱস্থাপনা সম্পূৰ্ণ কৰিছে কৰা আমাৰ পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে আয়োজক সমিতিৰ এক সুন্দৰ ব্যৱস্থাপনা ইতিমধ্যে আমি দেখা পাইছোঁ ইতিমধ্যে আৰু মই ইতিমধ্যে আয়োজক সমিতিয়ে কিছু ভাষ্য সংগ্ৰহ কৰাৰ কাৰণে যত্ন কৰিম। সৰ্বপ্ৰথম DA নিউজ প্লাছলৈ স্বাগতম জনাইছোঁ। লগতে শুভ নৱবৰ্ষ আৰু আজি বহাগৰ 4 তাৰিখ এইখন প্ৰত্যেক বছৰে বহাগৰ 4 তাৰিখত অনুষ্ঠিত হৈছে এই বুঢ়াবৰী থান, য'ত কিছুমান বিশেষত্ব আছে কাৰণ 108টা গৰুৰ গাখীৰ এইখন শিৱলিংগত অৰ্পণ কৰা হয়। তাৰোপৰি বিভিন্ন ভক্তপ্ৰাণ ৰাইজৰ ইতিমধ্যে সমাগম কৰিছে। চমুকৈ দুখামান জনাওক। মই প্ৰথমতে আপোনাৰ DA নিউজ প্লাজৰ জৰিয়তে অসমবাসী তথা কমতা বড়োবাসী ৰাইজক নতুন বছৰৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি পৰম্পৰাগতভাৱে আমাৰ বুঢ়াবুঢ়ীৰ যি ঐতিহাসিক যি মন্দিৰ শালকচাৰ যি বুঢ়াবুঢ়ীৰ ঐতিহাসিক মন্দিৰ আছে এই মন্দিৰত এই পূজাত আমাৰ প্ৰত্যেক বছৰে আমি আমাৰ বুঢ়া বাবাৰ শ্ৰীচৰণত 108 গাৰ গাখীৰ ঢালা হয়। ইয়াতে প্ৰবাদ আছে যে মোটামুটি আমাৰ যি বুঢ়া বাবা মন্দিৰত মানে অসমৰ বিভিন্ন অঞ্চলৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটে। ইয়াতে বুঢ়া বাবাৰ ওচৰত শ্ৰীচৰণত মানস যদি কৰা হয় তেতিয়াহ'লে ভক্তৰ মনোকামনা পূৰ্ণ কৰা হয় বুলি আমি সবে বিশ্বাস কৰে আৰু সেই প্ৰতিশ্ৰুতিত আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তৰ ইয়াতে সমাগম হয়। বহাগ মাহৰ যি 4 তাৰিখ 3 তাৰিখৰ দিনা আমাৰ মানে যিমানে খৰাং নহওক বা যিমানে যি নহওক কিয় মোটামুটি বৰষুণ আগদিনা ৰাতি পৰিবই। সেই পৰম্পৰাগতে যোৱাকালি আমাৰ ইয়াত বৰষুণ পৰিছিলে। মানে আমি ভাবোঁ যে মোটামুটি পূজাৰ আগদিনা মানে বসুমতী মায়ে মানে বাবাৰ এই যিটো মানে হেৰি আছে আমাৰ যিটো উপাসনাস্থলী পবিত্ৰ আছে ধুৱাই দিয়ে বুলি আমি মানে বিশ্বাস কৰোঁ। ঠিক আমি প্ৰত্যেক বহাগ মাহৰ 4 তাৰিখে আমাৰ ইয়াতে 108টা গাড়ী গাখীৰ ঢালা হয়। যে যেনেকুৱাই বতৰ নহওক কিয় বা যেনেকুৱাই হেৰি নহওক কিয় কিন্তু বহাগৰ 3 তাৰিখৰ দিনা বৰষুণ হ'বই আৰু এই অপবিত্ৰখিনি গুচাই দি ভগৱানে পবিত্ৰ থাকে সেই অপবিত্ৰখিনি গুচাই দি পবিত্ৰ কৰাই দিয়ে এইখন মন্দিৰ আৰু 4 তাৰিখত প্ৰত্যেক বছৰে এইখন মন্দিৰত লোকে লোকাৰণ্য হয় আৰু বিশ্বাস অনুযায়ী এই হয়তো এটা কথা প্ৰবাদ আছে যে এইখন মন্দিৰত সঘনাই পূজা অৰ্চনা কৰা মই এগৰাকী সাধকক লগ পাইছোঁ আৰু মই তেখেতৰ
পৰা কিছু ভাষ্য সংগ্ৰহ কৰাৰ কাৰণে যত্ন কৰিম হয় প্ৰথমতে ডি এ নিউজ প্লাছলৈ স্বাগতম জনাইছোঁ এইখন মন্দিৰত নিশ্চয় আপুনি সচৰাচৰ আহিয়ে থাকে আৰু মন্দিৰখনৰ ইতিহাস সম্বন্ধে বা হয়তো বুঢ়া বুঢ়ী থানখন কেনেকৈ গঠিত হ'ল আৰু কিমান দিনৰ পুৰণা আৰু হয়তো এই মন্দিৰখন সম্পৰ্কে চমুকে দুষাৰমান জনাওক বহুত মানে পুৰণা মন্দিৰ ইয়াত মানে বহুত যিকোনো মনৰ আশা আকাংক্ষা লৈ যিবিলাক ভক্তই আজি আহি বুঢ়া বাবাৰ ওচৰত আৰাধনা কৰে এই তেখেতসকলৰ মনৰ আশা পূৰ্ণ হয় যেদিনাখন মানে সৰবাৰ পৰে মংগলবাৰ বা শনিবাৰ পৰে তেদিনাখন পিছৰ দিনাহে কৰা হয় বহাগৰ 4 তাৰিখে হয় পূজাখন প্ৰত্যেক বছৰৰ বহাগৰ 4 তাৰিখে হয় আৰু এই পূজাখনৰ লগত বহুত কিছু ভক্তৰ মনৰ আশা লৈ পেলাই ইয়াত আহে বহুত দূৰৰ পৰা মন্দিৰখন কেনেকৈ সৃষ্টি হ'ল ইয়াতে বা হয়তো কোনে সৃষ্টি কৰিছিলে ইয়াত আগতে এই মন্দিৰখনত এজন নিয়োগী বাৰী আমাৰ ইয়াত নিয়োগী ষ্টেট আছে নিয়োগী ষ্টেটৰ এতিয়া চলিছিল সিহঁতক কৈছিল যে ইয়াত শিৱলিংগ এটা হৈ আছে গতিকে তাত পূজা পাৰ্বণ কৰিব লাগিব আমি শুনা কথা এইখিনি আগৰ মানুহৰ আমাৰ পূৰ্বপুৰুষৰ পৰা শুনিছোঁ এই ঠিক তেনেকৈ পূজাখন আৰম্ভ হৈছিল পিছত তাত কপিলি গাড়ীৰ গাখীৰো ঢালিছিল শুনিছিলোঁ আমি এতিয়া এই ঠিক তেনেকৈ চলি আছে আৰু 108 গাড়ীৰ গাখীৰ প্ৰতি গাড়ীৰ প্ৰথম যিখিনি গাখীৰ ওলায় গাড়ীটো সেই গাখীৰখিনিয়ে ঢলা হয় এনেকৈ চলি আছে হয়তো মন্দিৰখনৰ সম্পৰ্কে চমুকে দুষাৰমান নিশ্চয় কথা আপোনালোকে জানিব পাৰিলে যে প্ৰায় 1000 বছৰ পুৰণি ক'ব গ'লে এক ইতিহাস পবিত্ৰ এইখন বুঢ়াবুঢ়ী থান আৰু এইখন মন্দিৰৰ কিছুমান বিশেষত্ব আছে ভক্তপ্ৰাণ ৰাইজে যি মনৰ আশাৰে এইখন হয়তো ভক্ত আহিব নিশ্চয় ভগৱানে তেখেতৰ মনৰ আশা নিশ্চয় পূৰণ কৰিব কেমেৰা পাৰ্চন মোৰ সতীৰ সৈতে মই বিলাসীপাৰাৰ পৰা শ্বৰীফ আহমেদ DA নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত